সেই মনুষ্য য'তেই নাথাকা, যেনেকৈ নাথাকা, মৃত্যু কিন্তু অৱশ্যম্ভাৱী। 10 মহল ঘৰত থাকা, AC ৰুমৰ ভিতৰত থাকা, পথাৰত হাল বাই থাকা, কোৰ মাৰি থাকা, বিদ্যালয়ত পঢ়ি থাকা, ডাক্তৰ ইঞ্জিনিয়াৰ যিমানেই ডাঙৰ ডাঙৰ চাকৰি নকৰা কিয়, মৃত্যু কিন্তু অৱশ্যম্ভাৱী। ধুতি পঞ্জাবী পিন্ধি কৃষ্ণ নাম লৈ থাকিলেও মৰিবা, এইটো নিশ্চিত। বোলে কৃষ্ণ নাম ললে আমি নমৰিম নেকি? নিশ্চিত আমি মৰিমেই। কাৰণ জন্ম হৈছো যেতিয়া মৃত্যু অনিবাৰ্য, সৃষ্টি যেতিয়া আছে ধ্বংস অনিবাৰ্য। সেই সূত্ৰে গুৰুজনে আমাক পুনৰ মনত পেলাই দিছে, একো স্থানে মনুষ্য মৃত্যুৰ নেৰাই খাত, তথাপি নভজি মৰে কৰি আত্মঘাত। তথাপিতো আত্মঘাতী নিচিনা মৰণটো তোমালোকে নকৰিবা আশ্ৰয়। গুৰুজন গোষ্ঠীয়ে 2য় স্কন্ধত অৰ্থাৎ শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত খুব সুন্দৰভাৱে সিদ্ধান্ত দিছে। অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। গৈ থাকোতে সৰ্প এটাই আপোনাক মোক খুট মাৰিবলৈ লৈছে। আপুনি মই কৃষ্ণ বুলি কৈ দিলে সৰ্পটোৱে নুখুটিব নেকি? খুটিবই। বাঘ এটাই আপোনাক মোক আগচি ধৰিছে, কুকুৰ এটাই কামুৰিবলৈ লৈছে, কৃষ্ণ কৃষ্ণ বুলি কৈ দিলে কুকুৰটোৱে আপোনাক মোক নাকামোৰাৰ পৰা আঁতৰি যাব নেকি? কামুৰিবলৈ। সেইখিনি মুহূৰ্তত পৰিত্ৰাণ পাবৰ বাবে যিটো ব্যৱস্থা আমি কৰিব লাগে সেইটো কৰাটো প্ৰয়োজন। কিন্তু গুৰুজনাই কৈছে সৰ্পদংশনতেই হওক, পৰে বা পিছলে সৰ্পে বা দংশয় কৰোঁতেও, পিছল খাওঁতেও, সৰ্পই দংশন কৰোঁতেও আদি প্ৰত্যেকটো মুহূৰ্ততে যদি কৃষ্ণ নামটো আশ্ৰয় কৰিব পাৰোঁ, তাৰ মানে অন্তকালে হৰি স্মৰে। মৃত্যুৰ প্ৰাক মুহূৰ্তত কৃষ্ণ নাম আশ্ৰয় কৰিলে তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। তেওঁৰ মহিমাৰ কথা কৈ শেষ কৰিব পৰা শক্তি কাৰো নাই বুলি কৈছে। তেওঁ ইমান ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰা, এই সিদ্ধান্তটোহে দিছে যে মৃত্যু অৱশ্যম্ভাৱী, আমি জন্ম হৈছো মৰিমেই, কিন্তু মৰাৰ প্ৰাক মুহূৰ্তত কৃষ্ণ নাম লৈ যদি মৰিব পাৰো তেতিয়াহ'লে সেইজনক পৰম ভাগ্যৱন্ত বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু তাৰ বাবে আপুনি আমি অভ্যাস কৰি আছো। এতিয়া ৰাতি শুলো 10 বজাত, ৰাতিপুৱা সাৰ পাম নে নেপাম কোনোবাই জানো নেকি? কোনেও নাজানো। সেইকাৰণে চকুকেইটা মুদিবলৈ লওঁতেই আমি কৃষ্ণ নামটো আশ্ৰয় কৰি যদি চকু মুদো, ৰাতিপুৱা সাৰ পাম নাপাম দৰকাৰ নাই। এই যে কৃষ্ণ নাম লৈ আমি চকু মুদিছিলো, সেইটোতে ঈশ্বৰৰ কৃপা জীৱই লাভ কৰিব পাৰে। সেই কৃষ্ণ নামবোৰ ল'বলৈ, বিচনাখনত উঠিবলৈ, বিচনাখনত শুওঁতে, কাৰ বিচনাত শুইছো, কি নামেৰে শুইছো, প্ৰত্যেকটো কথা শৰণ ভাগ গ্ৰহণ কৰিলেহে বুজি পোৱা যাব। এতিয়া শৰণ ভাগ যদি আমি গ্ৰহণ নাই কৰা, তেতিয়াহ'লে আমিতো সেইটো বুজি নাপাওঁ। সেইকাৰণে গুৰুজনাই শৰণক অধিক গুৰুত্ব প্ৰদান কৰিছে যে শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল। শৰণ গ্ৰহণ নকৰাকৈ যদি আমি ভক্তি কৰিবলৈ আগবাঢ়িছো, তেতিয়াহ'লে এই এৱা ঘটৰ জলৰ লগত সিদ্ধান্ত দিছে। ভকতিৰ বীজ শৰণেহে নিজ, প্ৰেমানন্দ তাৰ ফল। প্ৰেম আৰু আনন্দৰ ফলটো যদি আপোনাক মোক লাগে বুলি ভাবো, তেতিয়াহ'লে আমি ভক্তি কৰিব লাগে। আৰু ভক্তি কৰিবলৈ বীজটো অংকুৰিত হয় কেৱল শৰণৰ মাধ্যমেৰে। ভকতিৰ বীজ শৰণেহে নিজ, শৰণ হ'ল নিজৰ বস্তু। গতিকে শৰণ গ্ৰহণ কৰি প্ৰেম আৰু আনন্দৰ ফলটো আশ্ৰয় কৰি এই সংসাৰৰ পৰা আমি সুন্দৰভাৱে পৰিত্ৰাণ পাব পৰা ব্যৱস্থাটো গুৰুজনে আমাক দৰ্শন কৰাইছে। এনেকৈ বৰ্তমান পদচন্দে প্ৰকাশ কৰিলে যে একো স্থানে যিহেতু মনুষ্যই মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰে, সেইকাৰণে কৃষ্ণক ভজিলে জীৱৰ কল্যাণ, কৃষ্ণক নভজিলে জীৱৰ অকল্যাণ, মানে আত্মঘাতী বুলি কৈছে। এতিয়া আমি কোনটো কৰিম? প্ৰত্যেকটো কথা চিন্তা কৰাটো
আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ দায়িত্ব। ইয়াৰ কাৰণে আকৌ আমি খোৱা কামোৰা কৰি লাভ নাই। সেইটো আমি প্ৰত্যেকে নিজে নিজে চিন্তা কৰিব লাগিব। জ্ঞান আৰু বিবেক দুইটা বস্তু ভগৱন্তই আমাক প্ৰত্যেককে দিছে। দিয়াৰ জৰিয়তে আমি চিন্তা কৰাটো আমাৰ প্ৰত্যেকৰে নিজৰ কৰ্তব্য। আৰু এনেকৈ পদে আমাক প্ৰকাশ কৰি আগবঢ়াই দিছে সিদ্ধান্তখিনি। কৃষ্ণ সেৱা দেখে মাত্ৰ গুচৈ মৃত্যু ভয়, জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। কৃষ্ণদেৱৰ সেৱাৰ জৰিয়তেহে জীৱই মৃত্যু ভয়ৰ পৰা হাত সাৰিব পাৰে। মৰিমটো নিশ্চিত, কিন্তু মৰিবলৈ আমাৰ ভয় নালাগিব লাগিব। সেইটো কেতিয়া সম্ভৱ হ'ব? কেৱল কৃষ্ণদেৱৰ কৃপাৰ বশতহে সম্ভৱ হ'ব। আৰু এই সিদ্ধান্তটো আমি সাধাৰণ জ্ঞানৰ মাধ্যমেৰে যদি চিন্তা কৰোঁ, তেতিয়াহ'লে এটা উত্তৰ পাম। আপোনালোক সমস্তজনে জানে এজন ব্যক্তিৰ নাম। সেই ব্যক্তিজন হ'ল আলেকজেণ্ডাৰ। বিশ্ববিখ্যাত বিশ্ববিজয়ী হ'ল আলেকজেণ্ডাৰ। আলেকজেণ্ডাৰে নিজৰ শৰীৰৰ বাহুৰ শক্তিৰ বলেৰে বিশ্বখন জয় কৰিব পাৰিছিল। কিন্তু সেই আলেকজেণ্ডাৰেও আমাক সুন্দৰভাৱে জ্ঞান দি থৈ গৈছে। তেওঁ প্ৰজাসকলক প্ৰকাশ কৰি থৈ গ'ল শেষ মুহূৰ্তত যে মোৰ যেতিয়া মৃত্যু হ'ব, তোমালোকে 3টা নিয়ম পালন কৰিব লাগিব। বোলে নিয়ম কেইটা কি কি? 1 নম্বৰ নিয়মটো হ'ল, মোৰ মৃত শৰীৰটো যেতিয়া শ্মশানলৈ লৈ যোৱা হ'ব কফিনত ভৰাই, তেতিয়া মোৰ আগে পাছে সোঁৱে বাৱে ধন সম্পত্তিবিলাক তোমালোকে ছটিয়াই ছটিয়াই যাবা। বোলে কিয়? জগতে জানক যে আলেকজেণ্ডাৰে এইখন পৃথিৱীলৈ আহোঁতেও একো লৈ অহা নাই, আৰু যাবৰ সময়তো এই সংসাৰৰ পৰা এটি ফুটা কৰিও লগত লৈ যাব পৰা নাই। কিন্তু থকা সময়ত নিজ বাহুবলেৰে গোটেই পৃথিৱীৰ হয়তো জয় কৰিব পাৰিছিল, কিন্তু যাবৰ সময়ত লগত এটি ফুটা কৰিও লৈ যাব পৰা নাই। এই সমস্তখিনি অসাৰ অনিত্য, এই কথাটো জগতে বুজি পাওঁ। বোলে 2 নম্বৰ নিয়মটো কি? 2 নম্বৰ নিয়মটোৰ কথা প্ৰকাশ কৰিলে যে মোক যেতিয়া কফিনত ভৰাই নিয়া হ'ব মৃত শৰীৰটো শ্মশানলৈ, তেতিয়া মোৰ হাত দুখন কফিনটোৰ পৰা যাতে বাহিৰলৈ ওলাই যায়। বোলে কিয়? জগতে জানক খালী হাতে জীৱই সংসাৰলৈ আহিছে, আৰু যাওঁতেও খালী হাতেই যাব লাগিব। এই পৰম সত্যটো জগতে বুজি পাওঁ। বোলে 3 নম্বৰটো, মোৰ কফিনটোত মোৰ মৃত শৰীৰটো ভৰাই শ্মশানলৈ লৈ যাওঁতে 4জন মানুহেই কান্ধত লৈ যাব। কিন্তু সেই 4জন কোন হ'ব লাগিব? সেই 4জন হ'ব লাগিব পৃথিৱীৰ শ্ৰেষ্ঠতম ডাক্তৰ কেইজন। বোলে কিয়? জগতৰ মনুষ্যই বুজি পাওক যে ডাক্তৰ কেতিয়াও ভগৱান নহয়। যিমানেই ডাক্তৰৰ ওচৰলৈ নাযাওঁ কিয়, শৰীৰটোত হোৱা বেমাৰটোৰ মাত্ৰ অকণমান উপশমহে পোৱা যাব, কিন্তু ডাক্তৰে কেতিয়াও মনুষ্যক জীৱন দান দিব নোৱাৰে, অমৰ কৰিব নোৱাৰে। এই কথাটো জগতে বুজি পাওঁ। গতিকে আলেকজেণ্ডাৰেও যেতিয়া আমাক এই জ্ঞানটো দিছে, আমি তাকে আশ্ৰয় কৰি লৈ গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি শাস্ত্ৰৰ মাধ্যমেৰে চিন্তা কৰিলে আমি এনেকৈয়ে উত্তৰ পাম যে কৃষ্ণ সেৱাতেহে মাত্ৰ গুচৈ মৃত্যু ভয়। মৃত্যু ভয়ৰ পৰা হাত সাৰিব পৰা একমাত্ৰ উপায়টো হ'ল কৃষ্ণদেৱৰ সেৱা কৰা, নাম আশ্ৰয় কৰা। আৰু সেইকাৰণে সেই জীৱ জানিয়া এই পৰম সত্যটো জানি বুজি লৈ কৃষ্ণক ভজা কৰিয়া নিশ্চয়। হেৰা দিনে কনাৰদ গৈলা, বসুদেৱ ঘৰ
আসনৰ ব্যৱস্থা কৰি দিলে নাৰদক। তাৰপাছত নাৰদৰ ফালে চাই বিনয় বচন প্ৰকাশ কৰিছে, পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুচৰি দুখ। যি জোঁৱাই ঘৰলে বহু দিনৰ মূৰত পিতৃ মাতৃ আগমন হলে যি জোঁৱাই কেনেকুৱা আনন্দ লাগে। সন্ত বসুদেৱে প্ৰকাশ কৰিছে, সেইদে কৰিছিল নাৰদ। পিতৃ মাতৃ আহিলে পুত্ৰৰ যেনেকৈ সুখ হয়, কন্যাৰ যেনেকৈ সুখ হয়, আকৌ বহুদিন বহু বছৰ চাকৰি কৰাৰ অন্তত পুত্ৰ যেতিয়া পিতৃ মাতৃৰ ওচৰলৈ আহে, পিতৃ মাতৃৰ কিমান আনন্দ হয়। ঠিক তেনেকৈ সন্ত আগমনত দুখীৰ গুচৈ দুখ। তেনেকৈ এজন সন্তৰ যদি আগমন হয়, তেতিয়াহ'লে দুখীৰ সমস্ত দুখৰ তৎক্ষণাৎ অন্ত পৰে বা নাইকিয়া হয়। এই ৰামে কেহি মতে ভগৱন্ত তজু আগমনে, সমস্তৰে কুশল উভয়তা ক্ষণে। ঠিক সেইধৰণে সমস্তৰে কুশল হৈছে আজি যে তোমাৰ দৰে এজন সন্তৰূপী মহন্তৰূপী ভগৱন্তৰ আগমন হোৱাৰ কাৰণে। দেৱতাটো কৰি শ্ৰেষ্ঠ সন্ত সাধুজন, সাধু সন্তে সৰ্বসুখ হৈ অনুক্ষণ। আজি আমাৰ কেউকি জন্মবাৰ্ষিকী, আপোনাসক মহাসন্তৰ আগমন হৈছে। সেউকীৰ আজি মন আনন্দৰে ভৰপূৰ, কাৰণ এই শাস্ত্ৰসন্মত নীতি নিয়ম সেউকী সমস্তই আশ্ৰয় কৰিছে। এতিয়া আজি বাৰ্থডে, অসমীয়াত জন্মদিন, জন্মবাৰ্ষিকী, ইংৰাজীত বাৰ্থডে বুলি কয়। এতিয়া সেই বাৰ্থডে দিনটোত আমাৰ স্বাভাৱিক পশ্চিমীয়া সংস্কৃতিয়ে আহি গ্ৰাস কৰি ধৰা অসমীয়া সমাজখনৰ ৯৫% মানে আমি কি কৰোঁ? কেক কাটো, কাটোনে? সেইটো এটা নিয়ম, ফেশ্বন হৈ পৰিলে কেক কটাটো। কিন্তু এইটো গুৰু ধৰ্মৰ বিপৰীত নিয়ম, সেইটো পশ্চিমীয়া সংস্কৃতি। এতিয়া কেক কটা নিয়মটোৰ লগত কিমান কিমান দৰ্শন জড়িত হৈ আছে আপোনালোকে জানে? যে সন্তানটি মৰমত পিতৃয়ে দোকানৰ পৰা এটা ডাঙৰ কেক অৰ্ডাৰ দি আনে আৰু সেই কেকটোত মৰমতে সন্তানটোৰ নামটো লিখি দিয়ে। নামটো লিখাৰ পাছত কাষে কাষে কেইডালমান মম জ্বলাই লয় আৰু মম কেইডাল জ্বলাই লৈ হেপী বাৰ্থডে টু ইউ বুলি কৈ লাহেকৈ মম কেইডাল ফু মাৰি নুমুৱাই দিয়ে। তাৰ পাছত চুৰি কটাৰী এখন লৈ সেই নাম লিখা কেকটোৰ ওপৰত বহুৱাই তাৰ পৰা এটুকুৰা নিজেও খাই অকণমান, মাক দেউতাককো দিয়ে আৰু অতিব মৰমৰ সকলৰ মুখত অকণমান অকণমান খুৱাই দিয়ে। দৰ্শনটো কেনেকুৱা? বিচাৰিছো সন্তানৰ জন্মবাৰ্ষিকীৰ দিনা মংগল আৰু কৰিছো অমংগল। বোলে অমংগল বুলি কিয় ক'লা? যদি চিন্তা কৰোঁ উত্তৰ পাম। সন্তানৰ জ্বৰ হ'লে, সন্তানে মেট্ৰিক পৰীক্ষা দিবলৈ লওঁতে বা এনেধৰণে মাংগলিক কাৰ্যত পিতৃ মাতৃয়ে কোনটো নিয়ম আশ্ৰয় কৰে? নামঘৰত গৈ চাকি বন্তি দিয়ে, হয়নে? কাঠিটো মাৰি বন্তি গছ জ্বলাই তাৰপাছত নুমুৱাই থৈ আহে। আমি নামঘৰলৈ যাওঁ আৰু নামঘৰত গৈ বন্তি গছি গুৱা পাণ সহিতে আমি জ্বলাই থৈ আহোঁ। আমি স্বাভাৱিকতে নামঘৰলৈ গৈ চাকি বন্তি ধূপ ধূনা জ্বলাওঁ সন্তানৰ মংগলৰ অৰ্থে। কিন্তু জন্মবাৰ্ষিকী দিনটোত মম কেইডাল ফু মাৰি নুমুৱাই দিয়ে। এতিয়া নামঘৰত চাকি বন্তি জ্বলোৱাটোত মংগল গুৰুজনাই সিদ্ধান্ত দিছে নে মম কেইডাল জ্বলায়ো ফু মাৰি নুমুৱাই দিয়াটোত গুৰুজনাই মংগল বুলি সিদ্ধান্ত দিছে? কোনটো? যিটো শুদ্ধ সত্যৰূপ শাস্ত্ৰসন্মতে গুৰুজনাই দিছে সেইটো আমি মংগলৰ অৰ্থে পালন কৰাটো দিব প্ৰয়োজন।
দ্বিতীয়তে পিতৃ বা মাতৃ পৰলোকগামী হলে নদীৰ কিনাৰত গৈ টেকেলি এটাত পিতৃ মাতৃ পৰলোকগামী হোৱা হেতুকে নামটো লিখি সেই টেকেলিটো মাৰ মাৰি ভাঙি দিয়াৰ লগে লগে আমি প্ৰায়শ্চিত্ত হ'ব লাগে। তাৰমানে পিতৃ মূৰত মাৰ মাৰি আমি হত্যা কৰিলো, সেই অপৰাধত অপৰাধী হৈ আপুনি মই প্ৰায়শ্চিত হ'ব লাগিব। টেকেলিটোত যদি নামটো লিখিলে পিতৃক মৰা হয়, কেকটোৰ ওপৰত সন্তানৰ নামটো লিখি চুৰি কটাৰীখন লগাই তাৰ পৰা এটুকুৰা খোৱা মানে মম কেইডাল নুমুৱাই আন্ধাৰত সন্তানক হত্যা কৰি তাৰ মাংসকে আপুনি মই খোৱা নিচিনা নহয়নে উত্তৰটো? গতিকে কোনটো নিয়ম পালন কৰিম এতিয়া? আজি সেউকীজনে যিটো নিয়ম পালন কৰিছে এইটো কিন্তু শাস্ত্ৰসন্মত। গতিকে এইটো আমি দেখি দেখিও অন্তত পালন কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। হেৰা আছৈ সুখ দুখ দুই দেৱক পূজনে কেৱল সুখক মাত্ৰ সাধে সাধু জনে পূজায় অনুৰূপে দেৱতা দেৱী ফল অনন্ত কৰোণা মাত্ৰ ভকত সকল। আমি এই সংসাৰত অৱস্থান কৰিলো যেতিয়া দুটা বস্তু আমাৰ প্ৰত্যেকৰে আছে, কি ধনী কি দুখীয়া, কি শিক্ষিত কি অশিক্ষিত, প্ৰত্যেকৰে সেই বস্তু দুটাৰ নাম হল সুখ আৰু দুখ। সুখ দুখ জীৱৰ চিৰলগৰীয়া, যলৈকে নাযাওঁ, অসমত জন্মগ্ৰহণ কৰোঁ, ভাৰতত কৰোঁ, আমেৰিকাত জন্মগ্ৰহণ কৰোঁ, কোনো কথা নাই, প্ৰত্যেকৰে লগত সুখ আৰু দুখ দুটা বস্তু যোগ হৈ থাকে। কিন্তু আছৈ সুখ দুখ দুই দেৱক পূজনে, সেই সুখ দুখ পাবৰ বাবে আমি মনুষ্য নামৰ জীৱই কিছুমান নিয়ম পালন কৰোঁ। সেই নিয়ম মতেহে আমি কোনোবাই সুখ পাওঁ, কোনোবাই দুখ পাওঁ। সেই নিয়মটো কি? দেৱতাক পূজা কৰা, সেৱা কৰা। গতিকে সেই দেৱতাক পূজা সেৱা কৰিলে যদি কেতিয়াবা পূজাটো ভাল হয় তেতিয়াহ'লে দেৱতা সন্তুষ্ট হৈ ভোগ দিয়ে। কেতিয়াবা দেৱতাৰ পূজাটো যদি ক'ৰবাত খেলি মেলি হয় তেতিয়াহ'লে দেৱতাৰ ৰুষ্ট হৈ আপোনাক মোক দুখ দিয়ে। এতিয়া সেই সুখ দুখ দেৱতাক পূজা সেৱা কৰিলে জীৱই পাবই, হয় সুখ পাব নহয় দুখ পাব। শুদ্ধ হ'লে সুখ, অশুদ্ধ হ'লে দুখ। কিন্তু কেৱলে সুখক মাত্ৰ সাধে সাধুজনে। সাধুজনক যদি সেৱা কৰা তেতিয়াহ'লে সাধুজনে কেতিয়াও দুখ নিদিয়ে, সাধুজনে কেৱল সুখ দিয়ে। তেতিয়া আপোনাৰ হওক আজি সাধু, আপোনাৰ হওক মহন্ত, আপোনাৰ হওক সমস্ত জনা মহন্ত, যিজন সেউকীয়া আপোনালোকক আমন্ত্ৰণ কৰিলে ইয়াৰ পৰা ঘূৰি যাওঁতে আপোনালোকে পাতি যাব নেকি, আমি কথা পাতি যাম নেকি, হেৰা গিদ্ধমুঠি ইমান ধুনীয়াকে খোৱালে, তামোল এখনো নোখোৱালে, তাৰ পাছত আমিতো এনেকৈ কোনো ভাবি নাযাওঁ। আমি এটাই কৈ যাম প্ৰত্যেকে, অনুষ্ঠান ভাগি ইমান সুন্দৰ লাগিল, সন্তানটি যাতে ঈশ্বৰৰ কৃপা আৰু লাভ কৰক, এই বুলিহে আমি প্ৰত্যেকে ভাবিম। প্ৰত্যেকজনে আমি কেৱল সেউকী সমস্ত মংগলহে কামনা কৰোঁ, ঈশ্বৰৰ চৰণত সেৱা কৰোঁ। এই সিদ্ধান্তটো দিছে যে সাধুসকলে কেৱল জীৱৰ কল্যাণ সাধন কৰে, কিন্তু বিপৰীতে দেৱতাসকলে পূজা অনুৰূপেহে দেৱতা দেই ফল অনন্ত কৰোণা মাত্ৰ ভকতসকল। পূজাৰ নিয়ম অনুসৰিহে দেৱতাসকলে ফল প্ৰদান কৰে ভক্তসকলক, কিন্তু সাধুসকলক সেৱা কৰাৰ লগে লগে সাধুসকলে কিন্তু
সেৱকীসকলক কেৱল কৰোণাহে কৰে বুলি সিদ্ধান্ত। এতিয়া বৰ্তমান সিদ্ধান্ত দিয়া মৰ্মে পদবন্ধে আমি যদি চিন্তা কৰোঁ যে পূজা অনুৰূপেহে দেৱতা দেই হ'ল, জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী হ'ল সৰস্বতী, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী হ'ল লক্ষ্মী, এনেধৰণে বিঘিনী নাশক দেৱতা হ'ল গণেশ। এতিয়া গণেশক যদি পূজা কৰা যায়, গণেশ যদি সন্তুষ্ট হয়, বিঘিনীবিলাক দূৰ হ'ব, কিন্তু আপুনি মই ধন সম্পত্তি গৰাকী হ'ব নোৱাৰে, কাৰণ গণেশৰ হাতত দায়িত্ব আছে কেৱল বিঘিনীৰ পৰা মুক্ত কৰাহে। এতিয়া গণেশক সন্তুষ্ট কৰিলে, গণেশৰ পিতৃ হ'ল শিৱ, শিৱ যে সন্তুষ্ট হ'ব এইটো আকৌ ক'তো লিখা নাই। পুত্ৰ গণেশ সন্তুষ্ট হোৱাৰ লগে লগে পিতৃ শিৱ সন্তুষ্ট নহয় ৰুষ্টও হ'ব পাৰে সেৱকীৰ প্ৰতি, যে মোৰ পুত্ৰকহে পুজিলি, মোক আগতীয়াকৈ নুপুজিলি, এই বুলি তেওঁ খঙো কৰিব পাৰে, ৰুষ্টও হ'ব পাৰে। সেই কথাটোকে কৈছে যে পূজা অনুৰূপেহে দেৱতা দেই ফল। দেৱতাসকলক যাৰ যিটো দায়িত্ব আছে সেইটো মৰ্মেহে তেওঁলোকে ভক্তসকলক ফলটো দিব পাৰে। আৰু সেই ফলটো দিবলৈ যাওঁতেও তেওঁলোকে কাক চিন্তা কৰে? সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱক চিন্তা কৰিব লগা হয়। বোলে প্ৰভু, মোৰ ভক্তই মোক সেৱা কৰিছে, ভক্তৰ আগত মোক লাজত নেপেলাই তুমি মোক কৃপা কৰা, ভক্তক কৃপা কৰিবৰ বাবে। এই শক্তিটো আকৌ ভগৱন্তই গণেশক দিলেহে গণেশে সেৱকীসকলক সেই ফলটো দিব পাৰে। তাৰমানে উত্তৰটো কি? গণেশৰ নিজস্বতা নাই। এনেধৰণে 33 কোটি দেৱ দেৱতাৰ নিজস্ব বুলি কোনো শক্তি নাই, কেৱল ঈশ্বৰৰ শক্তিহে তেওঁলোক চৈতন্যৰ ৰূপটো মাত্ৰ প্ৰকাশমান হৈ থাকে। এই কথাটো প্ৰকাশ কৰিছে। আৰু তাকেই শংকৰ গুৰুজনে, মাধৱ গুৰুজনে সিদ্ধান্ত দিছে, কৃষ্ণক পুজিলে পূজা সমস্ত পৃথকে পুজিলে পূজা কেহু নলয়। যদি কাকো সেৱা পূজা অৰ্চনা নকৰি কেৱল কৃষ্ণদেৱক পূজা সেৱা অৰ্চনা কৰা, তেতিয়াহ'লে সমস্ত দেৱ দেৱতা দেৱী সন্তুষ্ট হৈ যায়। কিন্তু গণেশক পূজা কৰিলে শিৱ সন্তুষ্ট নহয়, গণেশক পূজা কৰিলে ইন্দ্ৰ সন্তুষ্ট নহয়, গণেশক সেৱা কৰিলে সূৰ্য দেৱতা সন্তুষ্ট নহয়। ভাগে ভাগে সেৱা কৰিলে, পৃথকে পুজিলে পূজা কেহু নলব, পৃথকে পৃথকে সেৱা কৰিলে কোনো গ্ৰহণ নকৰে। কিন্তু কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। এই পূৰ্ণ সিদ্ধান্তটো শাস্ত্ৰসন্মতে শংকৰ গুৰুজনাই আমাক দৰ্শন কৰাই দিয়ে। তোমাৰ সদৃশ জানা শ্ৰীকৃষ্ণ মন তাসম্বাৰ হিমত হৈয়া চৰণ ভৈলো সুকৃতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগৱত ধৰ্মচয়। তোমাৰ নিচিনা এজন মহামহন্তক আজি মই দৰ্শন পালো, সেই দেৱৰীষি নাৰদ, মই আজি পৰম কৃতাৰ্থ হলো। বসুদেৱ সন্তই নিজ মুখে প্ৰকাশ কৰিছে, তথাপিতো পুছু ভাগৱত ধৰ্মচয়, তথাপিতো মোৰ জানিবলৈ মন গৈছে মহাভাগৱত ধৰ্মৰ বিষয়বস্তু। বহুত ভাল লাগিছে নহয়, ঘৰে হাগিলে আহিছে এবাৰ বাহত যথেষ্টখিনি ভাল লাগিছে, সমাজখন ভাল লাগিছে, এই জেগাৰ ভকতসকলক ভাল লাগিছে, সেৱকীজনক ভাল লাগিছে, সকলোকে ভাল লাগিছে। তোমাকো ভাল লাগিছে, ইমান ধুনীয়াকৈ সুধিছে কথা। ডাঙৰলৈ ব্যৱহাৰ কৰিবা দেই।